পুষ্পা 2 এইখন এখন খুবেই ধুনীয়া কাহিনীৰ ছবি আৰু এই চিনেমাখন কিছুদিন আগত গোটেই দেশখনতে ৰিলিজ হৈছে আৰু ইয়াৰ ৰেটিঙো খুবেই ধুনীয়া। আপোনালোকে যদি এই চিনেমাখন উপভোগ কৰা নাই তেতিয়াহ'লে নেটফ্লিক্স নহ'লে প্ৰাইম ভিডিঅ'ত উপলব্ধ আছে, আপোনালোকে তাত গৈ এইখন চিনেমা চাব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে আমাৰ এই চেনেলটোলৈ স্বাগতম। যদি আপোনালোকে এই চিনেমাখন উপভোগ কৰি ভাল পায় তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিবলৈ নাপাহৰিব। কাহিনীটোৰ আৰম্ভণিতে আমি এটা মন্দিৰ দেখিবলৈ পাওঁ য'ত শ্ৰীবল্লীয়ে পুষ্পাৰ মাকক লৈ সেই মন্দিৰটো দৰ্শনৰ বাবে আহে, কিন্তু তাত পুষ্পাৰ দাদেকৰ ফেমিলিটোও থাকে। একচুৱেলি পুষ্পাৰ দাদেকে পুষ্পাক কেতিয়াও নিজৰ বুলি ভবাই নাছিল আৰু সেইকাৰণে তেওঁলোকক সদায় লাজ আৰু অপমান কৰি আহিছিল আৰু আজিও একেই হ'ল, মন্দিৰৰ পূজাৰীৰ আগত তেওঁলোকক অপমান কৰিলে। কাহিনীটোত আমি দেখিবলৈ পাওঁ যে কেইজনমান মজদুৰে একেলগে বহি কথা পাতি আছে যে লাল চন্দন ক'ত পায় আৰু কেনেকৈ তাক সৰবৰাহ কৰা হয়। আৰু এই সকলোবোৰ কথা শুনি আছে পিছফালে বহি থকা এজন মানুহে। তেওঁ আন বেলেগ মানুহ নহয়, কিন্তু তেওঁ হ'ল সেই ঠাইখনৰ SP ভৱৰ সিং শেখাৱত আৰু তেওঁ এই চন্দন কাঠ স্মাগলাৰবিলাকক ধৰিবলৈ সদায় সাজু হৈ থাকে আৰু তেওঁ সেই মজদুৰবিলাকৰ লগত একেলগে চন্দন কাঠ বিচাৰিবলৈ যায়। আমি দেখিবলৈ পাওঁ যে বতাহ বৰষুণকো নেওচি সেই মজদুৰবিলাকে চন্দন কাঠ বিচাৰিবলৈ যায় আৰু অৱশেষত সেই ঠাইখিনি পায় য'ত লাল চন্দন ভৰ্তি গছবোৰ আছে। আৰু যেতিয়াই সেই কাঠবোৰ ছাপ্লাই কৰিবৰ বাবে যোজা চলাই থাকে তেতিয়াই সেই পুলিচজনে সকলো মজদুৰকে সকীয়াই দিয়ে। কোনেও ঠাইখিনিৰ পৰা পলাই নাযায়, নহ'লে সকলোকে গুলিয়াই দিব। আৰু লগে লগে SP ভৱৰ সিং শেখাৱতৰ লগত আৰক্ষী বাহিনীয়ে সেই মজদুৰবিলাকক আগুৰি ধৰি লয় আৰু তেওঁলোকক জেললৈ প্ৰেৰণ কৰে। আনফালে আমি দেখিবলৈ পাওঁ যে এই কাহিনীটোৰ মূল চৰিত্ৰটো আৰু এয়ে হ'ল পুষ্পা, এই বিশাল লাল চন্দন ভৰ্তি চিণ্ডিকেটটোৰ মালিক। তেওঁ থানা এখনলৈ আহে কিয়নো ভৱৰ সিং শেখাৱতে যিবিলাক মজদুৰক এৰেষ্ট কৰিছে তেওঁলোকক আনি এই থানাখনতে সোমাই থৈ দিছে আৰু সেই মজদুৰবিলাকক তাৰ পৰা লৈ যাবলৈ পুষ্পা তালৈ আহে। কিন্তু থানাখনৰ সেই পুলিচজনে পুষ্পাক সেই মজদুৰবিলাকক লৈ যাবলৈ নিদিয়ে আৰু তেতিয়া পুষ্পাই সেই পুলিচবিলাকক ডাবল পইচা দি সেই মজদুৰবিলাকক তাৰ পৰা লৈ গুচি যায়। যেতিয়া ভৱৰ সিং শেখাৱতে এই থানাখনলৈ আহে সেই মজদুৰবিলাকৰ ৰিপৰ্ট ল'বলৈ, তেতিয়া সি দেখে যে সেই থানাখনত না মজদুৰ আছে না পুলিচ আছে আৰু সি আচৰিত হৈ পৰে যে গ'ল নগ'ল ক'ত গ'ল। আৰু সেই সময়খিনিতে এজন হাৱালদাৰে আহি কিনে কয় যে তেওঁলোক সকলোবোৰকে পুষ্পাই আহি লৈ গুচি গৈছে। আনফালে আমি দেখিবলৈ পাওঁ পুষ্পাই তেওঁলোকৰ ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীজনক লগ কৰিবলৈ ওলায় আৰু তেতিয়াৰ পৰাই এই চিনেমাখনৰ মূল কাহিনীটো আৰম্ভ হয়। পুষ্পাই কামলৈ যোৱাৰ আগতে সদায় নিজৰ মানুহজনে কিছু মৰমৰ কথা কৈ যায় আৰু সিদিনাখনো একেই হ'ল। কিন্তু সিদিনাখন তাই তাক বস্তু খুজিলে, যিটো বস্তুৰ পৰাই এই চিনেমাখনৰ মূল কাহিনীটো আৰম্ভ হয়। তাই পুষ্পাক CM জনৰ লগত এখন ফটো উঠিব দিলে, যিখন ফটো তাই ডাঙৰকৈ লগাই থৈ দিব। আৰু সেই কথাটো শুনি পুষ্পাই CM জনৰ ওচৰলৈ গ'ল, তেওঁক শুভেচ্ছা দিবলৈ লগতে ফটো উঠিবলৈও। কিন্তু সেই CM জনে পুষ্পাৰ লগত ফটো উঠিবলৈ মানা কৰি দিলে আৰু ক'লে যে মই স্মাগলাৰৰ লগত ফটো নুঠোঁ। আৰু সেই কথাটোৱেই পুষ্পাৰ সকলোতকৈ বেছি বেয়া লাগিল। তেতিয়া সি ভাবিলে যে মই দিয়া পইচাৰেই তেওঁ মুখ্যমন্ত্ৰী হ'ল আৰু তেওঁৱেই আজি মোক ইমান বেয়াকৈ অপমান কৰিলে। তেতিয়া আমি দেখিবলৈ পাওঁ যে সেই MLA জনে সান্তনা দিবলৈ পুষ্পাৰ ওচৰলৈ আহে যে মোক অপমান কৰা মুখ্যমন্ত্ৰী মই এই ৰাজ্যত কেতিয়াও নিবিচাৰোঁ। আৰু লগে লগে সেই MLA জনক নতুন মুখ্যমন্ত্ৰী হ'বলৈ দিয়ে আৰু তাৰ বাবে যিখিনি পইচা লাগে সেই সকলোবোৰ পুষ্পাই এই চিণ্ডিকেটৰ পৰাই দিব। আৰু তাৰপিছতেই সেই MLA জনৰ লগত ফটো উঠে পুষ্পাই আৰু কয় যিদিনাখনেই মুখ্যমন্ত্ৰী হ'ব সেইদিনাখনেই এই ফটোখন মোৰ ঘৰত সকলোতকৈ ডাঙৰকৈ লাগিব আৰু সেইদিনাখনেই মই মোৰ মানুহজনীক এইখন ফটো উপহাৰ হিচাপে দিম। আৰু সেইদিনাখনৰ পৰাই সি কামবোৰ কৰিবলৈ আৰম্ভ কৰি দিলে। আনফালে আমি দেখিবলৈ পাওঁ সেই MLA জনে মিনিষ্ট্ৰী অফ হেডক লগ ধৰিবলৈ দিল্লীলৈ আহে, কাৰণ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ বাবে আবেদন কৰিবলৈ পুষ্পাই সেই MLA জনক দিল্লীলৈ পঠিয়াই দিয়ে আৰু তাৰ বিনিময়ত মিনিষ্ট্ৰী অফ হেডৰ ওচৰত এখন চোফা পঠাই দিয়ে, যিখন চোফাৰ ভিতৰত 500 কোটি টকা আছে। তেতিয়া MLA জনে পুষ্পাক ফোন কৰি কয় যে এনেদৰে যদি পইচাবিলাক পানীৰ নিচিনা বোৱাব লগা হয় তেতিয়াহ'লে এই চিণ্ডিকেটটোৰ কি হ'ব। তেতিয়া পুষ্পাই কয় যে এই চিণ্ডিকেটৰ কাৰণে মই বেলেগ মাথা মাৰিছোঁ, মই অকল এই ৰাজ্যখনৰ ভিতৰতেই মাল ছাপ্লাই নিদিওঁ, মই এই দেশখনৰ বাহিৰলৈকে এই মালবোৰ লৈ যাম। আৰু এই কথাখিনি শুনি MLA জন আচৰিত হৈ পৰে।
তাৰ পিছতে আমি দেখিবলৈ পাওঁ পুষ্পাই মালদ্বীপছত উপস্থিত হয়, কাৰণ সেই দেশখনৰ স্মাগলাৰবিলাকৰ লগত ডিল কৰিবলৈ। অৱশেষত 2000 টকীয়া এটা ডাঙৰ ডিল কৰি থৈ আহেগৈ পুষ্পাই। আৰু আনফালে আমি দেখিবলৈ পাওঁ ৰাজ্যখনৰ সকলো স্মাগলাৰবিলাকক ফোন কৰে পুষ্পাই, তেওঁলোকৰ কৰ্মচাৰীবিলাকক পঠিয়াই দিবলৈ এই লাল চন্দন গছ কাটিবৰ কাৰণে। তেতিয়া স্মাগলাৰবিলাকে কয় যে ইমান কম সময়ৰ ভিতৰত ইমান কৰ্মচাৰী কেনেকৈ যাব। তেতিয়া এজন কৰ্মচাৰীৰ বিনিময়ত পুষ্পাই 10,000 টকা ৰাখে। তাৰ পিছত কৰ্মচাৰীৰে ভৰ্তি হৈ যায় সেই জংঘলবোৰ। এনেদৰে চন্দন কাঠ স্মাগলিঙৰ কামবোৰ আৰম্ভ হৈ যায়। আনফালে ৰাজ্যখনৰ সকলোবোৰ স্মাগলাৰ মিলি এখন মিটিং বহায়। পুষ্পাক সোধে যে ইমান মাল সি কি কৰিব। তেতিয়া পুষ্পাই কয়, যিজন মানুহে মুখ্যমন্ত্ৰী হৈ মোৰ ঘৰলৈ আহি শ্ৰীবল্লীৰ লগত ফটো উঠিব, সেইজন মানুহক মই মুখ্যমন্ত্ৰী বনোৱাৰ কাৰণে সকলোবোৰ কামেই কৰিম। পুষ্পাৰ সেই কথাখিনি শুনি সকলো স্মাগলাৰ আচৰিত হৈ পৰে। তেওঁলোকে ভাবে যে এজন মুখ্যমন্ত্ৰীৰ কাৰণে ইমান ৰিস্ক। আনফালে সেই মজদুৰবিলাকে কাঠৰ স্মাগলিঙৰ কামবোৰ আৰম্ভ কৰি দিয়ে আৰু হাজাৰ হাজাৰ টন কাঠ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ লৈ যোৱাৰ যোজা চলাই থাকে। এপিনে আকৌ পুষ্পাই নতুন নতুন দেশৰ নতুন নতুন স্মাগলাৰবিলাকৰ লগত এই ডিলবিলাক কৰি গৈ থাকে। লগতে এখন দেশৰ পৰা আন এখন দেশলৈ এই কাঠবোৰ লৈ যোৱাৰ চেষ্টা চলাই থাকে। আৰু এনেদৰে স্মাগলিঙৰ কামবোৰ আৰম্ভ হৈ থাকে। কিন্তু হঠাতে এদিন ভাবৰ সিং শেখাৱতৰ চকুত পৰিল সেই চন্দন ভৰ্তি ট্ৰাকবোৰ। আৰু লগে লগে সেই ট্ৰাকবোৰ ৰখাই তেওঁ এফালৰ পৰা জুই লগাই দিলে। আনফালে আমি দেখিবলৈ পাওঁ সেই চিণ্ডিকেট মেম্বাৰজনক ভাবৰ সিং শেখাৱতে মাৰি পেলোৱাৰ বাবে সেই ঠাইৰ MLA চিদাপ্পাই পুলিচ হেডকোৱাৰ্টাৰত আহি তেওঁৰ বাবে ৰৈ আছে। আৰু তাৰ পিছত সেই MLAজনে ভাবৰ সিং শেখাৱতক কয় যে এনেকৈ যদি চিণ্ডিকেট মেম্বাৰবিলাক মাৰি থকা যায় তেতিয়াহ'লে এই চিণ্ডিকেটটো চলিব কেনেকৈ। তেতিয়া ভাবৰ সিঙে কয় যে যেতিয়ালৈকে পুষ্পাই মোক চৰি নকয় তেতিয়ালৈকে মই এটাৰ পিছত আনটোক মই মাৰিয়ে থাকিম। আৰু তেতিয়া MLAজনে ভাবৰ সিং শেখাৱতক পুষ্পাই চৰি ক'ব বুলি কথা দিলে। আনফালে আমি দেখিবলৈ পাওঁ পুষ্পাই MLAৰ এই কথাবোৰ সহ্য কৰিব নোৱাৰি এটাৰ পিছত আনটো বটল খাবলৈ আৰম্ভ কৰি দিয়ে। কাৰণ সি এইটো কথা কেতিয়াও সহ্য কৰিব নোৱাৰে যে সি ভাবৰ সিং শেখাৱতক কেতিয়াবা চৰি বুলিও ক'ব। কাৰণ ভাবৰ সিং শেখাৱতে পুষ্পাৰ মজদুৰবিলাকক মাৰিছে। অৱশেষত পুষ্পাই শ্ৰীবল্লীৰ কথা শুনি ভাবৰ সিং শেখাৱতক চৰি ক'বলৈ আহে, কিন্তু তাৰ মনত একুৰা জুই জ্বলি আছে আৰু সেইকাৰণে সি ভাবৰ সিং শেখাৱতক গাড়ীৰে খুন্দিয়াই দিয়ে। আৰু তাৰ পিছত ভাবৰ সিং শেখাৱতৰ পুষ্পাৰ প্ৰতি শত্ৰুতা বাঢ়ি গ'ল আৰু পুষ্পাক সকীয়াই দিলে যে তাৰ কোনো ট্ৰাক সি সেই ৰাজ্যৰ পৰা বাহিৰত লৈ যাব নিদিয়ে। আৰু এইপিনে পুষ্পায়ো তাক সকীয়াই দিলে যে সি যিমান জুই লগাব পাৰে লগাওক, পুষ্পাই ট্ৰাক বাহিৰলৈ লৈ যাবই। আৰু এনেদৰে পুষ্পাই লাল চন্দন ভৰ্তি কাঠবোৰ চোৰাংকৈ লৈ যাবলৈ আৰম্ভ কৰিলে। আনফালে আমি দেখিবলৈ পাওঁ পুষ্পা, মাক আৰু শ্ৰীবল্লী তেওঁলোক মন্দিৰলৈ আহে পূজা দিবলৈ। আৰু যেতিয়াই ভগৱানক তেওঁলোকে পূজা দি উঠে তাৰপিছত আমি দেখিবলৈ পাওঁ শ্ৰীবল্লী অচেতন হৈ বাগৰি পৰে। আৰু সেই মুহূৰ্ততে সকলোৱে শ্ৰীবল্লী প্ৰেগনেণ্ট হোৱা বুলি গম পায়। পুষ্পায়ো মাৰ সন্মুখত নৃত্য কৰিব লয়। আৰু আনফালে আমি দেখিবলৈ পাওঁ এজনী ছোৱালীক কেইটামান গুণ্ডাই সকলোৰে আগত বেয়া ব্যৱহাৰ কৰিবলৈ লয়। আৰু যেতিয়া পুষ্পাই গম পায় তেতিয়া সকলোকে মাৰিবলৈ আৰম্ভ কৰে। তাই আন কোনো বেলেগ নহয়, আচলতে সেইজনী পুষ্পাৰ ভতিজী ছোৱালী হয়। আৰু সেই সময়খিনিতে পুষ্পাৰ দাদেক তাত উপস্থিত হয়। আৰু দাদেকে গুণ্ডাকেইটাক গালি পাৰিব এৰি পুষ্পাকহে বেয়াকৈ কয়। তেতিয়া শ্ৰীবল্লীয়ে দাদেকক কয় যে পুষ্পাক মিছাতে গালি পাৰি লাভ নাই, আচলতে পুষ্পাৰ কাৰণেহে এই ঘৰখন চলি আছে আৰু এই সমাজখন। যদি পুষ্পাই কাম নকৰে তেতিয়াহ'লে সমাজৰ কোনো মানুহেই কাম কৰিব নোৱাৰে। আৰু এনেকুৱা কিছুমান কথা কৈ দাদেকৰ মুখখন তাই বন্ধ কৰি পেলায়। এইপিনে এদিন কি হ'ল, ভাবৰ সিং শেখাৱতৰ কাণত পৰিল যে স্মাগলিং ভৰ্তি কাঠবোৰ নদীৰ মাজেৰে হৈ আন দেশলৈ যাব। আৰু লগে লগে তেওঁ সেই আৰক্ষী বাহিনীবিলাকক লৈ সেই ঠাইলৈ যায় আৰু জাহাজবোৰ চেক কৰে। কিন্তু সেই জাহাজবোৰত কোনো ধৰণৰ লাল চন্দন কাঠ দেখা নাপায়। ভাবৰ সিং শেখাৱত পাগল হৈ যায় আৰু তেতিয়া তেওঁ ভাবে যে পুষ্পাই ইমান সহজে কাঠবোৰ দেখা পোৱাত কেতিয়াও নথয় আৰু লগে লগে পানীলৈ তেওঁ জঁপিয়াই দিয়ে। তাৰ পিছত আমি দেখিবলৈ পাওঁ যে সেই লাল চন্দন ভৰ্তি কাঠবোৰ পুষ্পাই পানীৰ তলত লুকাই থৈ দিয়ে আৰু পুলিচ অহা দেখি লগে লগে সেই জাহাজবোৰ যাবলৈ আৰম্ভ কৰে। তাৰ পিছত ভাবৰ সিং শেখাৱতেও সেই জাহাজবিলাকক ধৰিবলৈ পিছ লয়, কিন্তু সেই জাহাজবিলাকক ধৰিবলৈ নোৱাৰে কাৰণ সেই জাহাজবোৰ অলৰেডি ইণ্ডিয়া ক্ৰছ কৰি শ্ৰীলংকাত সোমাইছে আৰু শ্ৰীলংকাৰ পুলিচ ফ'ৰ্চে ভাবৰ সিং শেখাৱতৰ লগত পুলিচ বাহিনীক তাতে ৰখাই দিয়ে।
আৰু এইপিনে ধুনীয়াকৈ লাল চন্দন ভৰ্তি কাঠবোৰ শ্ৰীলংকা পায়গৈ। আৰু লগে লগে ভৱৰ সিং শেখাৱতে দূৰবীণ লৈ চাবলৈ আৰম্ভ কৰে। তেওঁ দেখা পায় যে সেই লাল চন্দন ভৰ্তি ট্ৰাকবোৰৰ লগত পুষ্পা আছে। আৰু তেতিয়া তেওঁ আচৰিত হৈ পৰে। আমি দেখিবলৈ পাওঁ অলৰেডি জাপান পাইছেগৈ সেই লাল চন্দন ভৰ্তি কাঠৰ কণ্টেইনাৰবোৰ। কিন্তু আচৰিত, সেই জাপানী স্মাগলাৰকেইটাই লাল চন্দন কাঠৰ কণ্টেইনাৰ পোৱাৰ পিছতো পুষ্পালৈ কোনো ধৰণৰ পইচা নপঠিয়ালে। আৰু এই কথা পুষ্পাই গম পাই সি জাপানলৈ যাবলৈ ৰাওনা হ'ল, তাকো সেই চন্দন ভৰ্তি কাঠৰ কণ্টেইনাৰত। আনফালে আমি দেখিবলৈ পাওঁ জাপানৰ এটা বন্দৰগাহ। আৰু ইতিমধ্যে লাল চন্দন ভৰ্তি কাঠৰ কণ্টেইনাৰসমূহ জাপান পালেগৈ। আৰু লগে লগে সেই কণ্টেইনাৰবোৰ গাড়ী এখনত লোড কৰা হয়। আৰু ইতিমধ্যে আমি জানো যে তাতে এটা কণ্টেইনাৰ আছে লাল চন্দন ভৰ্তি কাঠৰ, যিটো ইণ্ডিয়াৰ পৰা গৈছে। আৰু সেইটো হেভি লোডৰ বাবে তলত পৰি ভাঙি থাকে। আৰু তেতিয়াই জাপানৰ মজদুৰবিলাক আচৰিত হৈ পৰে, কিয়নো আজিলৈকে তেনেকুৱা ঘটনা কেতিয়াও তেওঁলোকৰ লগত হোৱাই নাই। আৰু সেইবাবে এই কণ্টেইনাৰবিলাকৰ মালিকক ফোন কৰি মাতি দিয়ে। আৰু তেওঁলোকে দেখে যে সেই কণ্টেইনাৰটোত লাল চন্দন ভৰ্তি কাঠ আছে, লগতে এজন মজদুৰো আছে। আৰু তাৰপিছত তেওঁলোকে মজদুৰজনৰ ভৰিত ৰছীৰে বান্ধি ক্ৰেনেৰে ওপৰলৈ উঠাই দিয়ে। আৰু তেতিয়াই তাৰ পকেটৰ পৰা এখন জাপানীজ ফাটা নোট তলত পৰি যায়। আৰু লগে লগে সেই মজদুৰজনে চাই দেখে যে সেই কণ্টেইনাৰ ভৰ্তি ট্ৰাকখন আৰু কাৰো নহয়, পুষ্পাৰ হয়। একচুৱেলি পুষ্পাই জাপানত সেই ফটা নোটখন দিব যায়, যাতে ফটা নোটখন দিয়াৰ পিছত সেই ডিলাৰজনৰ পৰা পুষ্পাই সেই লাল চন্দন কাঠৰ পইচাখিনি ঘূৰাই পায়। আৰু যেতিয়াই সেই কণ্টেইনাৰটো পুষ্পাৰ বুলি গম পায়, তেতিয়া সকলোৱে পুষ্পাক মাৰিবলৈ আহে। আৰু পুষ্পায়ো এটা এটাকৈ সকলোবোৰকে শেষ কৰি পেলায়। ইয়াৰ পিছত আমি দেখিবলৈ পাওঁ সেই জাপানৰ ডিলাৰজনৰ এণ্ট্ৰি হয়, যোনে এই সকলোবোৰ কাঠ জাপানত ডিল কৰে। একচুৱেলি তেওঁ নাজানে যে পুষ্পা ইণ্ডিয়াৰ ডিলাৰ, যোনে এই লাল চন্দন কাঠবোৰ তাত ছাপ্লাই কৰে। যেতিয়া তেওঁ পুষ্পাক লগ পালে, তেতিয়া পুষ্পাক তেওঁ ঘৰলৈ নিমন্ত্ৰণ কৰিলে। জাপানৰ ডিলাৰজনে সুধিলে যে ইমান দূৰ কষ্ট কৰি অহাৰ কাৰণটোনো কি? তেতিয়া পুষ্পাই ক'লে, যিবোৰ লাল চন্দন কাঠ কণ্টেইনাৰত পঠাইছে সেইবোৰৰ পইচা এতিয়ালৈকে পুষ্পাৰ হাতত পৰা নাই। আৰু লগে লগে জাপানৰ ডিলাৰজনে সকলোবোৰ পইচা পুষ্পাৰ গুদামলৈ পঠায়। আৰু দুয়োৰে মাজত আকৌ এবাৰ বন্ধুত্ব হয় নতুন নতুন ডিলত। আৰু কথামতে কাম হ'ল, সকলোবোৰ পইচা ইতিমধ্যে পুষ্পাৰ গুদামত আহি পালে। আৰু পুষ্পায়ো সেই সকলোবোৰ পইচা ডাঙৰ ডাঙৰ নেতাবিলাকক দিবলৈ আৰম্ভ কৰিলে, কিয়নো এতিয়া MLA চিদাপ্পা মুখ্যমন্ত্ৰী হ'ব। আৰু আনফালেও চিদাপ্পাই মুখ্যমন্ত্ৰী হ'বলৈ শপত গ্ৰহণ ল'লে। কিন্তু আমি দেখিবলৈ পাওঁ তেওঁ মুখ্যমন্ত্ৰী হৈয়ে পুষ্পাৰ ঘৰলৈ যাবলৈ ওলাইছে। তেওঁ যদি মুখ্যমন্ত্ৰী হৈ পুষ্পাৰ ঘৰত নাযায়, হয়তো পুষ্পাই বেলেগ এজন চিণ্ডিকেট মেম্বাৰক মুখ্যমন্ত্ৰী পাতি দিব পাৰে। আনফালে পুষ্পায়ো চিদাম্বৰক দীঘল ফুলৰ মালাডালেৰে সম্বোধন জনালে। আৰু চিদাম্বৰেও অকণো দেৰি নকৰি শ্ৰীবল্লীৰ লগত ফটো উঠিবলৈ গুচি গ'ল। এইফালে চিদাম্বৰে মুখ্যমন্ত্ৰী হ'ল, আনফালে পুষ্পা ৰাজত্ব হ'ল।